মই বৰ্তমান লাকুৱা গ্ৰাম্যাঞ্চলত আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ বান বিভীষিকা পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। যোৱা এটা সপ্তাহ ধৰি ইয়াত এক বুজাব নোৱাৰা, বৰ্ণনা কৰিব নোৱাৰা অবৰ্ণনিত এটা পৰিৱেশ সৃষ্টি হৈ আছে। বিগত প্ৰতিটো দিনেই আচলতে হাহাকাৰময় এটা পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বানাক্ৰান্ত ৰাইজে ইতিমধ্যে ওখ স্থানসমূহৰ পৰা নিজৰ ঘৰলৈ উভতিছে যদিও লাকুৱা এই গ্ৰাম্যাঞ্চলসমূহত এতিয়াও বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। অৱশ্যে পূৰ্বৰ তুলনাত কিছু পৰিমাণে বান শুকাইছে যদিও তেওঁলোকৰ ঘৰৰ ভিতৰৰ পৰিৱেশটো মই দেখুৱাইছোঁ। ঘৰৰ ভিতৰত এতিয়া একাঠু এককাল পৰ্যন্ত বিভিন্ন প্ৰান্তৰত পানী। মই এই অঞ্চলৰ প্ৰতি ঘৰ মানুহৰ পৰিৱেশটো দেখিছোঁ বা প্ৰতি ঘৰ মানুহৰ পৰা আমি পৰিৱেশটো দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰতি ঘৰৰ বুকুতে একে পৰিৱেশ দেখিবলৈ পোৱা হৈছে। বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছতো অৱশ্যে এই অঞ্চলৰ ৰাইজে এতিয়া বানৰ পৰা সকাহ লাভ কৰা নাই। সহযোগী দিনেশে দেখুৱাইছে এইদৰে ভূৰ নাও লৈ তেওঁলোকে বিভিন্ন প্ৰান্তৰলৈ চলাচল কৰিবলগীয়া হৈছে। আপোন ঘৰখনৰ ভিতৰত তেওঁলোকৰ নিজৰ মূল্যৱান সা সম্পত্তি এৰি ওখ স্থানত কটাবলগীয়া হৈছে। চৰাইদেউ, যোৰহাট, শিৱসাগৰ জিলাৰ নগৰীয়া অঞ্চলৰ পৰিৱেশসমূহ কিছু সুস্থিৰ হৈছে, কিন্তু গ্ৰাম্যাঞ্চলত একেই বান বিভীষিকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰত ওখ স্থানসমূহে তেওঁলোকৰ বাবে এতিয়া হৈ পৰিছে বাসস্থান। ভোকে লঘোণে তেওঁলোকে কটাবলগীয়া হৈছে। বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই বানাক্ৰান্ত ৰাইজৰ মাজত এমুঠি অন্ন, এপদ বস্ত্ৰ, খাদ্য সামগ্ৰী বিতৰণ কৰিছে, কিন্তু তাৰ মাজতো অৱশ্যে তেওঁলোকে জীৱন জীৱিকাৰ বাবে আগন্তুক সময়ছোৱাত কিদৰে সংগ্ৰাম কৰিব লাগিব তাৰ বাবে চিন্তিত হৈ পৰিছে। সমগ্ৰ অঞ্চলটোৰ আমি যেনিয়ে চাইছোঁ তেনিয়ে একে এক কদৰ্যময় পৰিৱেশে এতিয়া বিৰাজ কৰিছে। বানপানী শুকাইছে, গেলা কদৰ্যময় গোন্ধই সকলো চৌপাশ আৱৰি ধৰিছে। খজুতি হৈছে মানুহৰ শৰীৰত। যেনেকৈ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য সামগ্ৰী লৈ বিভিন্নজন ৰাইজ আহিছে, তেনেকৈ চৰকাৰৰ তৰফৰ পৰা ইয়াত বৰ্তমান সময়ছোৱাত স্বাস্থ্য শিবিৰ বিশেষভাৱে প্ৰয়োজন হৈছে। বৰ্তমান সময়ছোৱাত তেওঁলোকৰ শৰীৰৰ ছালত বিভিন্ন ধৰণৰ ৰোগে দেখা দিছে, খজুতি হৈছে, কাৰণ পানীখিনি এই অঞ্চলত আমি দেখি আহিছোঁ আবদ্ধ হৈ পৰিছে। ওলাই যাবলৈ পথ নোহোৱাৰ বাবে এই পানীখিনি বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। যেনিয়ে চাওঁ তেনিয়ে একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ ৰাইজৰ লগত কথা পাতিম, এই বৃহৎ অঞ্চলৰ ৰাইজৰ লগত। কিমান দিন হ'ল পথত থকা আপোনালোকে এইদৰে? আমি যোৱা ৰাতি দেওবাৰে নিশাই ওলা। আজি 8 দিন। ঘৰৰ ভিতৰত পানী আছে, গোটেই পানী আছে। কিবা বস্তু বচাব পাৰিলে? একো এনেকুৱা বস্তু বচাব পৰা নাই, অকল কাপোৰ কানি কেইটামান বচালোঁ, সিমানেই। বাকী চব ভিতৰতে আছে। খাদ্য সামগ্ৰীৰ কেনেকৈ কি কৰিছে আপোনালোকৰ? খোৱা ব্যৱস্থা সকলোবিলাক শেষ হৈ গৈছে? 3-4 দিন বাৰু কষ্ট হ'ল, এতিয়া অলপমান সুবিধা পাইছে কাৰণে চলি আছোঁ যেনে তেনেকৈ। পানীখিনি নমাৰ লগে লগে খজুতি হৈছে, খজুতি বহুত। দৰৱ পাতি, স্বাস্থ্য শিবিৰ কিবা ব্যৱস্থা কৰিছে নেকি? দৰৱ পাতি তেনেকুৱা অলপ পাইছোঁ বাৰু, অলপ পাইছোঁ। পথাৰত খেতি বাতি কৰিছিলে নাই? খেতি বাতি তেনেকুৱা কঠীয়া উঠোৱা হৈছিলে, যাতে নভৈ কৰিম বুলি ভাবিছিলে। পানী বাঢ়ি গ'ল, চব কঠীয়া চঠা চব উপঙি গুচি গ'ল। মানুহৰ বহুত এতিয়া কঠীয়াই নাই মানুহৰ। আপোনালোকৰ কেনেকুৱা ঘৰত পানী হৈ আছে নেকি? পানী হৈয়ে আছে। ক'ত আছে আপোনালোক এতিয়া? আমি কেম্পতে আছোঁ, ৰাস্তা কিনাৰত। কেতিয়াৰ পৰা আছে? এতিয়া হ'ল এসপ্তাহ হ'ল। এসপ্তাহ হ'ল। খোৱা বোৱাবোৰ কেনেকৈ কৰিছে? খোৱা বোৱা এতিয়া চৰকাৰে অলপ চলপ দিছে, আৰু এতিয়া আৰু ৰাইজেও সহায় কৰিছে। অ'ত ত'ত চবেই সংগঠন কৰি আনি দিছে আৰু আমাক খাবলৈ। ঘৰৰ কিবা বস্তু বচাব পাৰিলেনে? বচাব মানে ইমান নাই পৰা, আৰু অকণমান কাপোৰ কানি এইবিলাকেই আৰু হৈছে। বাকীবোৰ চব শেষ? চব শেষ। ঘৰলৈ গৈছে নাই? চাইছে কিনে ঘৰখন? চাইছোঁ। গোটেই শেষ হৈছে। আচলতে এইসকল দুৰ্ভগীয়া ৰাইজ, তেওঁলোকে এতিয়া ওখ এডোখৰ স্থান লৈয়ে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এই গোটেই গাঁওখনত আহি আমি উপস্থিত হৈ দেখিছোঁ এই পানীখিনি আবদ্ধ হৈ পৰিছে, আৰু এই আবদ্ধ পানীতে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। সহযোগী দিনেশে এই পৰিৱেশটো দেখুৱাব। সহযোগী দিনেশৰ জৰিয়তে আমি এইফালৰ এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিদৰে আচলতে আবদ্ধ পানীত এতিয়া গোটেই ফালৰ পৰা কলা পানীখিনি এখিনি ঘাঁহ বন গেলিছে। ইয়াত আচলতে কদৰ্যময় পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে, আৰু এই পৰিস্থিতিৰ মাজত এই মানুহখিনিয়ে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। যদি এই পানীখিনি নমা হয় লগে লগে ভৰিত খজুতি হয়, এই পানীখিনি যদি নমা হয় লগে লগে ছালত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। কিন্তু এই পৰিস্থিতিৰ মাজত তেওঁলোকে আগন্তুক সময়ছোৱাত কেনেকৈ কটাব, এই পৰিস্থিতিৰ মাজত তেওঁলোকৰ সপোনৰ ঘৰখন আকৌ কেনেকৈ ঠন ধৰি উঠিব, শাওনৰ সেউজীয়া পথাৰখনত গোজ লোৱা, শাওনৰ সেউজীয়া পথাৰখন উচ্ছেদ হোৱা পথাৰখন কেনেকৈ সেউজীয়া কৰিব, তাক লৈ এতিয়া চিন্তিত হৈছে। বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে এক প্ৰকাৰে বানত বিধ্বস্ত ৰূপলৈ গতি কৰিছে। তেওঁলোকৰ
পঢ়া কিতাপ পত্ৰ আমি দেখি আহিছোঁ সম্পূৰ্ণৰূপে শেষ হৈছে। ভঁৰালৰ ধানখিনি তেওঁলোকৰ পানীত বুৰ গৈছে, গোহালি গৰুকেইটা পানীত কাৰোবাৰ উটি গৈছে। মুঠতে সকলো ফালৰ পৰা এই অঞ্চলৰ ৰাইজৰ মাজত এতিয়া বিভীষিকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপোনালোকে এই পৰিৱেশটো চাওক, এই পানীখিনি বৰ্তমান আবদ্ধ। এই পানীখিনিত যদি মানুহে খোজ পেলায় লগে লগে ছালৰ বেমাৰ, এই পানীখিনিত খোজ পেলোৱাৰ লগে লগে স্বাস্থ্য অৱনতি ঘটিছে এই মানুহখিনি। আৰু এই মানুহখিনিয়ে এতিয়া আনলৈ বাট চাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত বৰ্তমান তেওঁলোকক পুনৰ কৈছোঁ এটা স্বাস্থ্য শিবিৰ প্ৰয়োজন হৈছে। এমুঠি অন্নৰ লগতে তেওঁলোকৰ স্বাস্থ্য যতন লোৱা এটা ব্যৱস্থা কৰি দিয়া অত্যন্ত প্ৰয়োজন হৈছে। মুঠতে আমি যেনিয়ে চাইছোঁ তেনিয়েই ক'ৰবাত বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু এই অঞ্চলত বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ বৰ্তমান অহা নাই। আৰু এই পৰিস্থিতিত এক বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে, হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মুঠতে মূৰে কপালে হাত দি তেওঁলোকে এই সময়ছোৱাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।